তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি আকৌ নতুনকৈ আৰম্ভ হ'ল চৰকাৰী টয়লেটৰ বাবে। তো নতুন বছৰৰ 2025 চনৰ নতুনকৈ আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি চৰকাৰী টয়লেট পোৱা নাই, তো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকলে যোৱাবাৰ 2024 চনত আবেদন কৰিছিলে, তো আপোনালোকে যদি পোৱা নাই, তো আপোনালোকে এইবাৰ আবেদন কৰি লওক। আৰু আপোনালোকে যদি যোৱাবাৰ বহুতে আবেদন কৰিছিলে, কিন্তু নতুনকৈ এটা লিষ্ট মুকলি কৰা হৈছে। সেই লিষ্টখনত যদি আপোনাৰ গাঁওখনৰ নাম আছে, তো আপোনালোকে কিন্তু চৰকাৰী টয়লেটটো লাভ কৰিব। তো আপোনালোকে যদি নতুন হয়, আপোনালোকে যদি আবেদন কৰিব বিচাৰে চৰকাৰী টয়লেট এতিয়ালৈকে পোৱা নাই, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে আবেদন কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো জনাই দিম। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী টয়লেটৰ বাবে আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, চৰকাৰী টয়লেটৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট। তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব। ইয়াতে সকলো ডিটেইলছ আপুনি ইয়াতে জনাই দিয়া হৈছে। বহুত কিন্তু ইয়াতে চেঞ্জ কৰা হৈছে, পৰ্টেলটোত বহুত আপোনাৰ নিয়ম আপোনাৰ চেঞ্জ কৰি দিয়া হৈছে। আৰু যিটো আপোনাৰ যিসকলে যোৱাবাৰ আবেদন কৰিছিলে, তো সেইসকলৰ নতুন এটা লিষ্ট প্ৰকাশ হৈছে। তো এইটো এতিয়ালৈকে অহা নাই, কিন্তু গাঁৱৰ নাম যদি আপোনাৰ গাঁৱৰ নাম যদি সেই লিষ্টখনত এড হৈছে, তো আপোনালোকে কিন্তু চৰকাৰী টয়লেটৰ টকা আপোনালোকে লাভ কৰিব। তো ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে চেক কৰিব আপোনাৰ গাঁওখনৰ নাম এড হৈছে নে নাই, সেইটো আপুনি কেনেকৈ চেক কৰিব। যদি আপোনালোকে আবেদন কৰিছিলে 2024 চনত, মই নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো আজি এইটো ভিডিঅ'ত মই আপোনাক কেনেকৈ আবেদন কৰিব সেই প্ৰচেছটো মই আপোনাক জনাই দিম, কাৰণ আবেদন আৰম্ভ চলি আছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। তো ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট লিংকছ, তো ইয়াতে আপোনাৰ সকলো লিংকছ আপুনি ইয়াতে চাব পাৰিব। ইয়াতে সকলো লিংকছ আপুনি ইয়াতে দিয়া হৈছে। প্ৰথমটো হ'ল আপোনাৰ ষ্টেটাছ, তো ইয়াতে নাও ইয়ৰ স্বচ্ছ ভাৰত ডাটা MIS, এইটো ষ্টেটাছটো আপুনি চাব পাৰিব। 2 নম্বৰটো হ'ল আপোনাৰ এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডেছবৰ্ড। তো আপোনালোকে নতুনকৈ যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তো আপোনালোকে 2 নম্বৰ যিটো আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডেছবৰ্ড, তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে লিখা আছে স্বচ্ছ ভাৰত মিছন G ফেজ 2, আপুনি চাব পাৰিছে। তো প্ৰথমতে আপোনাক ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো যিসকল একদম নতুন হয়, এবাৰো আবেদন কৰা নাই এইটো ৱেবছাইটত, তো প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কৰাৰ পিছতহে আপোনালোকে লগ ইন হ'ব পাৰিব। তো আপোনালোকে যিসকলে অলৰেডি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছে, তো আপোনালোকে ইয়াতে মোবাইল নম্বৰটো দিব, গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপুনি এইটো বক্সত দিব লাগিব। দিয়াৰ পিছত আপোনালোকে তলত এই কেপচাটো আপোনালোকে এইটো বক্সত ফিল কৰিব লাগিব। তাৰপিছত আপোনালোকে চাইনিঙত ক্লিক কৰিব লাগিব। তো চাইনিঙত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ চাইনিং হৈ যাব। তো আপোনালোকে যদি নতুন হয়, তো আপোনালোকে প্ৰথমতে আৰু এটা কথা জনাই দিওঁ, যোৱাবাৰ যদি আপোনালোকে আবেদন কৰিছিলে 2024 চনত, যদি আপোনালোকে চৰকাৰী টয়লেটৰ টকা আপোনালোকে লাভ কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে যে আপোনালোকে আবেদন কৰিব নতুনকৈ, তো আপোনালোকে যিটো আপোনাৰ মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰটো আপোনালোকে চেঞ্জ কৰি দিব। আপোনাৰ নিজৰ দিব নালাগে। যিটো দি আপোনালোকে ইয়াতে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে, সেইটো দি আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন হ'ব নোৱাৰিব। তো আপোনালোকে এটা কাম কৰিব, আপোনাৰ ঘৰৰ যিকোনো মোবাইল এটা আপোনালোকে ইয়াতে ব্যৱহাৰ কৰি আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। তো 2024 চনত এইবাৰ যিসকলে আবেদন কৰিব, 110% আপোনালোকে চৰকাৰী টয়লেট লাভ কৰিবই, কাৰণ বহুত নতুন আপডেট আহি আছে চৰকাৰী টয়লেটক লৈ। অসম কেবিনেটত বৈঠকত এইটো ডিচিশ্যন লোৱা হৈছে, তো চৰকাৰী টয়লেটক লৈ। তো আপোনালোকে যদি চৰকাৰী টয়লেটটো যদি আপোনালোকে লাভ কৰিব বিচাৰে, তো আপোনালোকে আবেদন কৰিব লাগিব। আৰু যিটো চৰকাৰী টয়লেট, সেইটো আপোনাক ডাইৰেক্ট আপোনাৰ একাউণ্টত টকা দিয়া হ'ব। সেই টকাৰে আপোনালোকে বনাব লাগিব। আৰু টকাটো পোৱাৰ পিছত যে আপোনালোকে যদি ভাবি থয় এইটো মই কিবা বেলেগ কামত ইউজ কৰিম, বা কিবা এটা মোবাইল কিনি থৈ দিম, তেনেকুৱা যদি আপোনালোকে কৰি থৈ দিয়ে, কিন্তু আপুনি পিছত প্ৰব্লেমত পৰিব। কাৰণ আপোনাৰ ছাৰ্ভে হ'ব, আপোনাক চাব, পিছৰ মানুহ আহিব, আপোনাক চাব যে আপুনি টয়লেটটো পইচা পোৱাৰ পিছত টয়লেটটো বনালে নাই, সেইটো কিন্তু আপোনাৰ চাব আহিব। সেইটো আপোনালোকে মনত ৰাখিব। তো আপোনালোকে যদি নতুন হয়, চাওক, আপোনালোকে চিটিজেন যিটো আছে, ইয়াতে চিটিজেন ৰেজিষ্ট্ৰেশ্যন, তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। ইয়াতে আপোনাক ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো বেলেগ আপোনাক ইয়াতে একো কৰিব নালাগে, জাষ্ট আপোনাৰ ইয়াতে মোবাইল নম্বৰটো দিব। তাৰপিছত আপোনালোকে গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনালোকে এইটো বক্সত দিব। দিয়াৰ পিছত আপোনালোকে চাওক, ইয়াতে লগ ইন বটনত আপোনাক ক্লিক কৰিব লাগিব। যেতিয়াই আপোনালোকে লগ ইন বটনত ক্লিক কৰিব, আপোনাৰ এটা ফৰ্ম আহিব, সেইটো আপোনাক ভালকৈ ফিল কৰিব লাগিব।
আৰু ইয়াতে এবাৰ এটা মোবাইল নম্বৰেৰে কিন্তু আপোনালোকে এবাৰে কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো যেতিয়া আপোনালোকে লগইনত ক্লিক কৰিব এটা নতুন ফৰ্ম আহিব, তাতে আপোনাৰ সকলো ডিটেইলছ আপোনাক দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। ছাবমিট বাটনত ক্লিক কৰাৰ পিছত আপোনাক লগইন হ'ব লাগিব। তো লগইন আপোনালোকে কেনেকৈ হ'ব? তো প্ৰথমতে মই আপোনাক জনাই দিছোঁ চাগে আপোনালোকে যিসকলে অলৰেডি যদি আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি যদি আপোনালোকে লগইন হয়, তো আপোনালোকে ইয়াতে দ্বিতীয়বাৰ আপোনাক লগইন হ'ব নালাগে, ডাইৰেক্ট আপোনাৰ মেইন পেজত আপোনাক লৈ যোৱা হ'ব। তাৰ পৰা আপোনালোকে কামবোৰ আপোনালোকে কৰিব পাৰিব। তো কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখাই দি আছোঁ। তো মোৰ ইয়াতে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে। তো মই ইয়াতে লগইন হৈ মই আপোনাক নেক্সট ষ্টেপটো আপোনাক দেখাই দি আছোঁ। কেনেকৈ আপোনালোকে যিটো ফৰ্ম সেই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল কৰিব সেই প্ৰচেছটো মই আপোনালোক দেখাই দি আছোঁ। তো চাগে মই লগইন হৈ মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে লগইন বাটনত ক্লিক কৰিব, লগইন বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনাৰ যিটো আপোনাৰ নাম সেইটো আপুনি ইয়াতে চাব পাৰিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো আপুনি ইয়াতে চাব পাৰিব। তলত আপোনাৰ সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব। আপুনি কি ডিটেইলছ আপুনি ফিল কৰিছে, ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনাৰ ইয়াতে আহি যাব। তো আপুনি ইয়াতে চাব পাৰিব। তো এতিয়া আপোনালোকে চাওক, আবেদন কৰিব লগা হ'লে আপোনাক মেইন যিটো ফৰ্ম, এই ফৰ্মখন আপোনাক আবেদন কৰিব লগা হ'লে কৰ্নাৰত আপোনালোকে চাব পাৰিছে। ইয়াতে আপোনাক কৰ্নাৰত চাব পাৰিছে। তো এই ইয়াতে আপোনাক তিনিটা লাইনত আপোনাক ক্লিক কৰিব লাগিব। ইয়াতে তিনিটা লাইনত আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে তিনিটা লাইনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে চাওক আপোনালোকে দুটা অপশ্যন পাব, এটা হ'ল নিউ এপ্লিকেশ্যন আৰু এটা হ'ল ভিউ এপ্লিকেশ্যন। তো প্ৰথমতে আপোনালোকে নিউ এপ্লিকেশ্যনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে নিউ এপ্লিকেশ্যনত আপুনি ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে নিউ এপ্লিকেশ্যনত ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা মেছেজ আহিব। তো যিকোনো জেগাত আপোনাৰ এটা টাচ কৰি দিব। টাচ কৰাৰ লগে লগে এইটো আপোনাৰ গুচি যাব। তো এতিয়া আপোনালোকে এই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব। তো ভালকৈ আপোনাক ফিল কৰিব লাগিব। মই আপোনাক এটাকে আপোনাক ভালকৈ বুজাই কৈ আছোঁ। আপোনালোকে প্ৰথমতে ভালকৈ চাই লওক, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। কাৰণ যদি আপুনি কিবা এটা মিষ্টেক কৰে, আপোনালোকে ভুল কৰে, তেনেক্ষেত্ৰত আপোনাৰ যিটো ফৰ্ম সেইটো ফৰ্ম আপোনাৰ ৰিজেক্ট হৈ যাব পাৰে। তো আপোনালোকে প্ৰথমতে চাই লওক কেনেকৈ আপোনালোকে ফিল কৰিব। মই এক্সাম্পল হিচাপে মই আপোনাক দেখাই দি আছোঁ। তো প্ৰথমতে আপোনালোকে চাওক, ষ্টেটটো ইয়াতে ছিলেক্ট কৰি থাকিব। তাৰপিছত আপোনাক নিজৰ ডিষ্ট্ৰিক্টখন আপোনাক দিব লাগিব। তাৰপিছত ব্লক নেমটো দিব লাগিব, পঞ্চায়ত নেমটো আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে চাওক ভিলেজ নেম, তো আপোনাৰ গাঁৱৰ নামটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে হেবিটেশ্যন নামটো আপুনি ইয়াতে দিব লাগিব। সেইটো যেতিয়া আপুনি এইবোৰ ওপৰবোৰ যেতিয়া ফিল কৰিব, তলত আপোনাৰ অট'মেটিক আহি যাব। সেইটো আপুনি ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চাওক আপোনালোকে ইয়াতে কোৱা হৈছে ছেকশ্যন। তো ইয়াতে ছেকশ্যন বি টয়লেট অনাৰ্ছ পাৰ্টিকুলাৰ আপুনি চাব পাৰিছে। তো এতিয়া আপোনাৰ চাওক ইয়াতে প্ৰথমতে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। তো আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ নাম আছে ঠিক তেনেকুৱাকৈ আপোনাৰ নামটো ইয়াতে দি দিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপুনি ইয়াতে বক্স দি আছে, বক্সত টিক মাৰ্ক লগাব। লগাৰ পিছত ভেৰিফাই আধাৰ নম্বৰত আপোনাক ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰিব, তো আপোনাৰ ভেৰিফাই হৈ যাব, ভেৰিফাই ছাকচেছফুল হৈ যাব। হোৱাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰি চাওক, আপোনালোকে প্ৰথমতে আপোনাৰ ইয়াতে কোৱা হৈছে ফাদাৰ হাজবেণ্ড নেম। যদি আপোনালোকে বিবাহিত মহিলাই আবেদন কৰি আছে, তো হাজবেণ্ডৰ নেমটো দিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে ফাদাৰ্ছ নেমটো আপুনি ইয়াতে দিব পাৰিব। তাৰপিছত আপোনালোকে জেণ্ডাৰ, তো আপোনাৰ জেণ্ডাৰটো ইয়াতে ছিলেক্ট কৰিব লাগিব, মেল হয় নে ফিমেল হয়। তাৰপিছত কেটাগৰীটো আপুনি ইয়াতে ছিলেক্ট কৰিব লাগিব। তাৰপিছত চাব কেটাগৰীটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত চাওক আপোনালোকে ইয়াতে কোৱা হৈছে চাগে আপোনালোকে কাৰ্ড টাইপটো আপুনি ইয়াতে ছিলেক্ট কৰিব লাগিব। তো কাৰ্ড টাইপত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে লিষ্টটো আহি যাব। ওপৰবোৰ ফিল কৰা নাই কাৰণে এইটো লিষ্টটো অহা নাই। তাৰপিছত আপোনালোকে কাৰ্ড নম্বৰ, তো ইয়াতে আপোনালোকে যিটো ছিলেক্ট কৰিব সেই নম্বৰটো আপুনি ইয়াতে দিব লাগিব। মই আপোনাক দেখাই দি আছোঁ আপুনি কি ছিলেক্ট কৰিব লাগিব। ওপৰবোৰ ফিল কৰি মই আপোনাক দেখাই দি আছোঁ। তো ইয়াৰ যিটো কাৰ্ড টাইপ ইয়াতে অট'মেটিক আপোনাৰ আহি যাব। কাৰণ আপোনাৰ যেতিয়া ওপৰত আধাৰ কাৰ্ড নম্বৰটো ভেৰিফাই কৰিব, তো ইয়াতে অট'মেটিক আপোনাৰ কাৰ্ড টাইপটো আহিব আৰু কাৰ্ড নম্বৰটো অট'মেটিক আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে অট'মেটিক আহি যাব। আৰু মোবাইল নম্বৰটো ইয়াতে আপোনাৰ অট'মেটিক আহি যাব, আপোনাক দিব নালাগে। তাৰপিছত ইমেইল আইডিটো অপশ্যনেল হয়, সেইটো আপোনাক নিদিলেও হৈ যাব। তাৰপিছত আপোনালোকে এড্ৰেছটো আপোনাৰ ইয়াতে ফুল এড্ৰেছটো আপুনি ইয়াতে দি দিব। তাৰপিছত চাওক ইয়াতে আপোনালোকে ইয়াতে ছেকশ্যন চি বেংক একাউণ্ট ডিটেইলছ। তো এতিয়া আপোনালোকে এই যিটো বেংকৰ ডিটেইলছ এইটো আপোনালোকে ভালকৈ দিব লাগিব। কাৰণ আপোনাৰ যিটো টকা চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব টয়লেট বনোৱাৰ বাবদ, তো এই বেংক একাউণ্টত আপোনাক দিয়া হ'ব। তো সেইকাৰণে আপোনালোকে বেংক একাউণ্ট ডিটেইলছটো আপোনালোকে ভালকৈ দি দিব। প্ৰথমতে আপোনালোকে IFC কোডটো আপুনি ইয়াতে দি দিব। তাৰপিছত IFC কোডটো দিয়াৰ পিছত নাও IFC কোডত আপোনাক ক্লিক কৰিব লাগিব। তাৰপিছত অট'মেটিক আপোনাৰ বেংক নেম আহি যাব, অট'মেটিক আপোনাৰ কিছুমান ডিটেইলছ অট'মেটিক আহি যাব। তো আপোনালোকে চাই ল'ব, যেতিয়া আপোনালোকে ইয়াতে IFC কোডটো দিব ইয়াতে অট'মেটিক আহি যাব। মই এইটো দি কিনে মই আপোনাক দেখাই দি আছোঁ আপোনাক কেনেকৈ আপোনালোকে বেংকৰ যিটো ডিটেইলছ সেইটো আপুনি কেনেকৈ ফিল কৰিব, সেইটো মই আপোনাক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে আপোনাৰ IFC কোডটো ইয়াতে আপোনালোকে ছিলেক্ট কৰিব, আপুনি যেতিয়া আপোনাক IFC কোডটো ইয়াতে দিব, ইয়াতে আপোনাক নাও IFC কোডত আপোনাক ক্লিক কৰিব নালাগে। যেতিয়া আপোনালোকে ইয়াতে IFC কোডটো ওপৰত আপোনালোকে ইয়াতে দি দিব, দিয়াৰ লগালগ তলত আপোনাৰ নেম অফ বেংক অট'মেটিক আহি যাব, ব্ৰাঞ্চ অফ বেংক এইটো অট'মেটিক আহি যাব, আপোনাৰ এড্ৰেছটো ইয়াতে আপোনাৰ অট'মেটিক আহি যাব। তাৰপিছত আপোনালোকে ষ্টেটটো ইয়াতে আপোনাৰ অট'মেটিক ইয়াতে আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টখনো ইয়াতে অট'মেটিক আহি যাব। এতিয়া আপোনাক দিব লাগিব জাষ্ট আপোনাৰ একাউণ্ট নম্বৰ। তো আপোনাৰ বেংকৰ যিটো একাউণ্ট নম্বৰ, সেই একাউণ্ট নম্বৰটো আপুনি ইয়াতে দুবাৰ আপোনাক ইয়াতে দিব লাগিব। প্ৰথমতে একাউণ্ট নম্বৰ দিব, তাৰপিছত কনফাৰ্ম কৰি ল'ব তলত একাউণ্ট নম্বৰটো। তাৰপিছত আপোনালোকে চাওক ইয়াতে আপোনালোকে স্কেন এণ্ড ফাৰ্ষ্ট পেজ অফ পাছবুক। তো এতিয়া আপোনালোকে চাওক ইয়াতে এটা আপোনাৰ বেংকৰ পাছবুকটো ইয়াতে আপলোড
দিব লাগিব তো ইয়াতে মই আপোনালোকক কৈছিলোঁ চাগে ইয়াতে আপোনাক বেলেগ একো ডকুমেণ্টছ দিব নালাগে জাষ্ট আপোনাৰ ইয়াতে পাছবুকখন ইয়াতে আপোনাৰ আপলোড দিব লাগিব তো যেতিয়া আপোনালোকে ইয়াত তলত আপোনাৰ ফৰ্মেটবোৰ আপোনাৰ দিয়া হৈছে PDF তাৰপিছত JPG তাৰপিছত JPEG PNG ফৰ্মেটত হ'ব লাগিব আৰু 200 KB ভিতৰত আপোনাক হ'ব লাগিব তো এই যিটো বেংকৰ পাছবুক আপলোডৰ চিষ্টেম এইটো বহুতে কিন্তু নেজানে তো ইয়াতে বহুতে ভুল কৰে তো ইয়াতে 200 KB ওপৰত বনাই ইয়াতে আপলোড দিব বিচাৰে কিন্তু সেইটো আপলোড নহয় তো 200 KB তলত আপোনাৰ হ'ব লাগিব মিনিমাম আপোনাৰ 200 KB মেক্সিমাম আপোনাৰ যিটো 200 KB ওপৰত যদি আপোনাৰ ফাইলটো হৈ যায় তো ইয়াতে কিন্তু একচেপ্ট নহ'ব তো সেইটো আপোনালোকে ভালকৈ মনত ৰাখিব আৰু ফৰ্মেট যিটো আছে ইয়াতে চাৰিটা ইয়াতে ফৰ্মেট দিয়া হৈছে তো প্ৰথমটো হ'ল PDF দ্বিতীয়টো হ'ল JPEG তৃতীয়টো হ'ল JPG তাৰপিছত চতুৰ্থ হ'ল আপোনাৰ PNG তো এই চাৰিটা ফৰ্মেটৰ যিকোনো এটা ফৰ্মেটত বনাই আপোনাক ইয়াতে আপলোড দিব লাগিব তো দিয়াৰ পিছত আপোনালোকে তলত আপুনি চাব পাৰিছে এপ্লাই নাও তো এই এপ্লাই নাওত আপোনাক ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে এপ্লাই নাওত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এইটো এপ্লাই হৈ যাব তো এপ্লাই হোৱাৰ পিছত আপোনালোকৰ এটা ৰিচিপ্ট দিয়া হ'ব এই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব কাৰণ যেতিয়া ভেৰিফিকেশ্যনত আপোনাৰ আহিব এই ৰিচিপ্টখনৰ আপোনাৰ কিন্তু প্ৰয়োজন হ'ব কাৰণ চৰকাৰৰ ফালৰ পৰা যিটো মানুহ আহিব আপোনাৰ অফিচৰ মানুহ আহিব তো সেইটো তেতিয়া আপোনাক চাব দিব আপোনাক দেখাব লাগিব শ্ব' কৰিব লাগিব তো তাৰপিছত আপোনালোকে এপ্লিকেশ্যন পোৱাৰ পিছত আপোনালোকে ৰিচিপ্টটো পোৱাৰ পিছত আপোনালোকে এইটো ভালকৈ ৰাখি থৈ দিব তো কেইদিনমান পিছতে কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে তো আপোনাৰ যিটো চৰকাৰী টয়লেট 2025 চনৰ এইটো ফেব্ৰুৱাৰী মাহতে কিন্তু দিয়া হ'ব তো পুৰণি যিসকলে অলৰেডি আবেদন কৰিছে এপ্লাই কৰিছে সেইসকলো লাভ কৰিব আৰু এইবাৰ যিসকলে নতুনকৈ আবেদন কৰিব সেইসকলেও কিন্তু লাভ কৰিব তো আপোনালোকে যদি আপোনাৰ ঘৰত চৰকাৰী টয়লেট পোৱা নাই তো দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি ল'ব আৰু ইয়াতে এটা চিষ্টেম আছে ইয়াতে APL কিনসকলো পাৰিব আৰু BPL কিনসকলো কিন্তু ইয়াতে পাৰিব দুটা অপশ্যনে কিন্তু আছে APLও পাৰিব আৰু BPL সকলো কিন্তু চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো সকলোৱে আবেদন কৰিব পাৰিব তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো একদম ইজি প্ৰচেছ হয় আপোনাৰ ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে আবেদন কৰিব পাৰিব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী টয়লেটৰ বাবে আবেদন কৰি ল'ব পাৰে ধন্যবাদ